मंत्री होशियार 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 शक्ति मंत्री काम নাই नंदिता गालुसा होशियार 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 बंद करो होशियार 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 एफडीसीएल होशियार 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 शक्ति मंत्री काम নাই शक्ति मंत्री काम নাই एफडीसीएल होशियार 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 एफडीसीएल ठिकादार সকল होशियार 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 আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিব লাগিবই আমাৰ মেনুৱেল মিটাৰ পুনৰ সংযোগ কৰি দিব লাগিবই আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিব লাগিবই স্মাৰ্ট মিটাৰ বন্ধ কৰক এপিডিচিএল হুঁচিয়াৰ এপিডিচিএল ঠিকাদাৰসকল হুঁচিয়াৰ আমাৰ গাঁৱলৈ এপিডিচিএল ঠিকাদাৰসকল কোনো পধ্যে নাযাব শক্তিৰ মন্ত্ৰীৰ কাম নাই আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰৰ পৰা খুলি আনিব লাগিবই আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিব লাগিবই ইনকলাব জিন্দাবাদ হিমন্ত বিশ্ব হুঁচিয়াৰ আমাৰ ওপৰত দিন ডকাইতি বন্ধ কৰক। অৰ্থাৎ নন্দিতা গালুচাৰে আমাৰ সাধাৰণ মানুহৰ ওপৰত যেনেধৰণে শোষণ কৰিছে স্বাধীন ভাৰতৰ আগত অৰ্থাৎ ব্ৰিটিছেও এনেকুৱা কৰ লগাই পিনি মানুহ শোষণ কৰা নাছিলে। আপোনালোকে নিশ্চয় গাঁৱে ভূঞে ঘূৰি পৰিছে, আপোনালোকে জানে যে সাধাৰণ মানুহৰ আজি জীয়াই থকাৰ কোনো উপায় নাইকিয়া হৈছে। যি সময়ত এটা চিলিণ্ডাৰ ভৰাবলৈ মানুহৰ কাপ কৰিবলৈ যিহেতু 1 কেজি দালিৰ দাম 130 টকা 170 টকালৈকে হৈছে, মানুহ জীয়াই থাকিবলৈ টান হৈছে সাধাৰণ মানুহৰ, দিন হাজিৰা কৰা মানুহৰ। সেইটো সময়ত স্মাৰ্ট মিটাৰৰ নিচিনা এটা দিন ডকাইতক আমাৰ গাঁও ঘৰত সংস্থাপন কৰি যি সময়ত আমি 300 টকাত এটা সাধাৰণ পৰিয়ালৰ বিদ্যুৎ মাচুল দিব পাৰোঁ, কিন্তু এতিয়া আমাৰ সেই পৰিয়ালটোৱে দিব লগা হৈছে 1000ৰ পৰা 2000 পৰ্যন্ত। সাধাৰণ মানুহ জীয়াই থাকিব পাৰিবনে? আমি আচলতে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তিমন্ত্ৰী নন্দিতা গালুচা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ, যদি আপোনালোকে স্মাৰ্ট মিটাৰ আমাৰ গাঁৱৰ মানুহৰ বা আমাৰ অসমৰ পৰা পৰিত্যাগ নকৰে, ইয়াতকৈ ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আপোনালোকে সাজু থাকক। চিচিবগাঁও চক বিষয়া কাৰ্যালয় ঘেৰাও কৰিছোঁ আৰু আমি চক বিষয়া মহোদয়ক স্পষ্টভাৱে ক'ব আহিছোঁ যে আমাৰ যিহেতু চিচিবগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া স্মাৰ্ট মিটাৰ লগাই দিছে। স্মাৰ্ট মিটাৰ লগাই দিয়াৰ ফলত এতিয়া মানুহ বিভ্ৰান্তি হৈ পৰিছে। মানুহে এতিয়া ভাবিছে যে কেনেকৈ বিল দিম, নিজৰ ল'ৰা ছোৱালীক পঢ়াবনে কাৰেণ্টৰ বিল দিব। যি সময়ত কাৰেণ্টৰ ভল্টেজ নাথাকে, যি সময়ত কাৰেণ্ট নাথাকে, এজাক বৰষুণ দিলে কাৰেণ্ট গুচি যায়, বতাহ এজাক মাৰিলে কাৰেণ্ট গুচি যায়, ৰ'দ দিলে ভল্টেজ নাথাকে, সেনেকুৱা সময়ত স্মাৰ্ট মিটাৰ লগাই দিছে, যিটো স্মাৰ্ট মিটাৰে সাধাৰণ জনতাৰ তেজ চুই খাব। গতিকে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্পষ্ট কথা, স্মাৰ্ট মিটাৰ কোনো কাৰণতে চিচিমাবাসী ৰাইজে নামানে। স্মাৰ্ট মিটাৰ তেওঁলোকে খুলি নিব লাগিব। যদি নিনিয়ে আমি অতি কম সময়ৰ ভিতৰত ধেমাজি DC কাৰ্যালয় ঘেৰাও কৰিম, কাৰণ প্ৰশাসনে ইয়াৰ দায়িত্ব ল'ব লাগিব। গাঁৱৰ মানুহক যে ভয় ভাবুকি দি আছে, ইয়াৰ দায়িত্ব প্ৰশাসনে ল'ব লাগিব। কোনে অথৰিটি দিলে তেখেতলোকক যে গাঁৱৰ মানুহক ব্লেকমেইলিং কৰিবলৈ? গতিকে প্ৰশাসনে দায়িত্ব ল'ব লাগিব আৰু APDSLক তেখেতলোকে কৈ দিয়ক, গাঁৱত গৈ সাধাৰণ মানুহক ভয় ভাবুকি দিলে নহ'ব, এই কথা স্পষ্ট।